লাষ্ট ক্লাছত আমি আলোচনা কৰাৰ বিষয়খিনিৰ পিছত দেখা পাইছিলোঁ কি ধৰণে ব্ৰিটিছ আৰু ফৰাচীসকলৰ মাজত সংঘাত হৈছিলে। পৰৱৰ্তী সময়ত সেই সংঘাত দূৰ হৈ অৱশেষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আজিৰ স্ক্ৰীনত আমি পাইছোঁ এই বংগদেশত ব্ৰিটিছৰ আধিপত্য বিস্তাৰ হোৱাৰ এক আলোচনা। বিস্তাৰ ইন্ট্ৰডাকশ্যন পাৰ্ট। ইয়াতে আৰম্ভণিতে কি হৈছিলে, আমি এটা আৰম্ভণিৰ মন্তব্য আছে যে দক্ষিণাত্যত ফৰাচী শক্তি পৰাভূত কৰাৰ কথা আমি পালোৱেই। ব্ৰিটিছে ভাৰতবৰ্ষত নিজৰ সাম্ৰাজ্য বিস্তাৰৰ পথ মুকলি কৰিলে। ভৌগোলিকভাৱে বংগদেশ, বৰ্তমানৰ পশ্চিমবংগ আছে, বাংলাদেশৰ একোটা অংশ আছে, তাত পৰিৱেশটো অলপ বেলেগ আছিল। সেই অঞ্চলটো সকলোৰে কাৰণে আকৰ্ষণ কৰা এক অঞ্চল আছিল। সকলোৱে বিচাৰিছিল পশ্চিমবংগ বা বংগদেশখনক। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হওক, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী হওক, বিভিন্ন বিদেশী শক্তিবিলাকে কেলে ইয়াত খাদ্য শস্য উৎপাদন প্ৰচুৰ হৈছিলে। সাগৰীয় পথেৰে ইয়াক যোগাযোগ কৰাত অতি সহজ হৈছিলে বেপাৰ বাণিজ্য কৰিবলৈ। কুটীৰ শিল্প, হস্তশিল্প তাত যিটো আছিলে এইটো বহুত উন্নত আছিল। গতিকে এই সকলোবিলাক কাৰণতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই বংগদেশত সিহঁতৰ বাণিজ্যিক মূল কেন্দ্ৰটো আৰু প্ৰশাসনিক মূল কেন্দ্ৰটো স্থাপন কৰি ৰাজনৈতিক আধিপত্য স্থাপন কৰিবলৈ চেষ্টা কৰিছিলে। আৰু এই কাৰ্য কৰাৰ সময়ত বংগদেশত চিৰাজউদ্দৌলাৰ যিজন নবাব আছিল, চিৰাজউদ্দৌলাৰ হস্তক্ষেপ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছিল। অৰ্থাৎ চিৰাজউদ্দৌলাৰ উত্থান হৈছিলে বংগত। আৰু এই চিৰাজউদ্দৌলাৰ লগত বিভিন্ন বিষয়ত ব্ৰিটিছবিলাকৰ কেনেকৈ সংঘাত হৈছিলে, কোনবিলাক কাৰ্যসূচীয়ে চিৰাজউদ্দৌলাৰ কাৰ্যসূচীয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক অসন্তুষ্ট কৰিছিলে, সেই কথাখিনি আমি ভালকৈ জানিব লাগিব। তেতিয়াহে গোটেই প্ৰশাসন ব্যৱস্থাটোৰ আচল ৰূপটো আমাৰ আগত প্ৰতিফলিত হ'ব। ইয়াত আমি পাইছোঁ কেইটামান তথ্য। 1756 চনত বংগৰ যিজন নবাব আছিলে আলীবৰ্দী খাঁ, তেওঁৰ মৃত্যু হ'ল। আলীবৰ্দী খাঁৰ মৃত্যু তেতিয়াহ'লে 1756 হৈছে। মৃত্যুৰ লগে লগে তেওঁৰ পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ মৃত্যুৰ আগতে সৰু জীয়েকৰ পুতেক মানে নাতিয়েক চিৰাজউদ্দৌলাক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰি থৈ গৈছিলে। গতিকে বংগৰ নবাব আলীবৰ্দী খাঁ নিঃসন্তান আছিলে বা পুত্ৰ সন্তান নাছিলে। সেইকাৰণে জীয়েকৰ পুতেক চিৰাজউদ্দৌলাক, সৰু জীয়েকৰ পুতেক, উত্তৰাধিকাৰী ঘোষণা কৰি থৈ গৈছিলে। কিন্তু লগতে ঘাচিতি বেগম ডাঙৰ জীয়েকৰ আৰু চৌকত জং মাজু জীয়েকৰ পুত্ৰ আৰু বেলেগ, গতিকে জীয়েক কেইবাজনীও আছিলে। কোনোবা এজনী পুতেকক যেতিয়া নবাব পাতিব, বাকী দুজনীয়েতো বেয়া পাব। মানে সৰু জীয়েকৰ পুত্ৰক নবাব পাতি থৈ গৈছে, ডাঙৰ জীয়েক আছে, মাজু জীয়েক আছে, সিহঁতি এইটো বেয়া পাইছে, সেইটো কৈছে। ঘাচিতি বেগম ডাঙৰ জীয়েক, ঘাচিতি বেগম, স্পেলিংটো চাই ল'বা, কিবা শুদ্ধ কৰিব থাকিলে নিজে শুদ্ধ। চৌকত জং মাজু জীয়েকৰ পুত্ৰ, তেওঁলোকো সিংহাসনৰ দাবীদাৰ আছিলে। তেওঁলোকেও দাবী কৰিছে যে কেনেকে হ'ব, ডাঙৰ ঘাচিতি বেগমহে বা চৌকত জংহে পাব লাগে, সৰু জীয়েকৰ পুত্ৰই দাবী কৰিছে বা পাতি থৈ গৈছে নবাব। গতিকে তেওঁলোকেও দাবী কৰিলে যে ঘাচিতি বেগম
ঢাকাৰ শাসনকৰ্তা আছিল আৰু দেৱান ৰাজবল্লভ তেওঁৰ সমৰ্থক আছিল। ঘাচিটি বেগমে তথাপিও এটা অঞ্চল শাসন কৰি আছিলে ঢাকাত, আৰু তাৰ পৰাই দাবী কৰিছে। গতিকে এই গৃহকণ্ডলৰ সুযোগটো তেতিয়া ইংৰাজ আৰু ফৰাচীসকলে বংগত সামৰিক দুৰ্গ নিৰ্মাণ আৰম্ভ কৰিলে, সুবিধা ললে। এই কথাটো জানিছিলে, আমি সিদিনাখন পাইছিলো কিদৰে চৌকত জং বংগৰ নবাব হৈছিলে পৰৱৰ্তী। তেতিয়া চিৰাজ উদ্দৌলাই এই দুই পক্ষকে আদেশ দিছিলে যে তেওঁলোকৰ দুৰ্গ নিৰ্মাণ বন্ধ কৰিব লাগে। ঘাচিটি বেগম বা চিৰাজ উদ্দৌলাই হওক, বংগৰ যেতিয়া শাসনকৰ্তা ৰূপে নিজকে প্ৰক্ষেপ কৰাৰ মুহূৰ্তত ব্ৰিটিছসকলে তাত তেওঁলোকৰ গৃহকণ্ডলৰ সুযোগ লৈ নিৰ্মাণ কৰি আছে, দুৰ্গ নিৰ্মাণ কৰিছে ফৰাচী আৰু ব্ৰিটিছ বিলাকে। আৰু এই কথাত চিৰাজ উদ্দৌলা অসন্তুষ্ট হৈ নিৰ্দেশ দিছিলে যে এনেকুৱা দুৰ্গ তাত নিৰ্মাণ কৰা বন্ধ কৰিব লাগে। কিন্তু ফৰাচীসকলে মানিলে, ব্ৰিটিছসকলে এইটো অমান্য কৰিলে। চিৰাজ উদ্দৌলাৰ নিৰ্দেশটো ফৰাচীসকলে মানি ললে, কিন্তু ব্ৰিটিছে কাণ সাৰ নিদিলে যে চিৰাজ উদ্দৌলাই তাত কিবা এটা দুৰ্গ বনোৱাৰ ক্ষেত্ৰত যে বিৰোধিতা কৰিছে, কথাটো সিমান গুৰুত্ব নিদিলে। সেইকাৰণে চিৰাজ উদ্দৌলাই কলিকতা অভিযানৰ কথা চিন্তা কৰিলে 1756। ব্ৰিটিছসকলে নবাবৰ আদেশ অমান্য কৰাৰ লগতে আৰু কি কৰিলে এয়া দিছে, ব্ৰিটিছসকলে ৰাজহৰ অপব্যৱহাৰ কৰিছিলে, গোপনে বাণিজ্য কৰি নবাবৰ আয় হ্ৰাস কৰি দিছিলে, দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক আশ্ৰয় দিছিলে। এইবিলাক ঘটনা চিৰাজ উদ্দৌলাৰ অজ্ঞাতে হৈছিলে, চিৰাজ উদ্দৌলাৰ অনুমতিৰ অবিহনে হৈছে যে ৰাজহ অপব্যৱহাৰ কৰিছে ব্ৰিটিছে, গোপনে বাণিজ্য কৰিছে, ব্যৱসায় বাণিজ্য বংগত, নবাবৰ যিটো আয়টো কমাই গৈছে। বা দেৱান ৰাজবল্লভৰ পুত্ৰ এই কৃষ্ণদাস এজনে ব্ৰিটিছৰ আশ্ৰয় লৈছিলে। ফলস্বৰূপে চিৰাজ উদ্দৌলাই কলিকতা আক্ৰমণ কৰি দিলে আৰু ফৰ্ট উইলিয়াম দখল কৰে। এই দুৰ্গ এটা বনাই আছিলে, কৈছে যে ফৰ্ট উইলিয়াম, সেইটো আক্ৰমণ কৰি দিলে চিৰাজ উদ্দৌলাই। এই চিৰাজ উদ্দৌলাৰ আক্ৰমণত পৰাজয় হল ব্ৰিটিছসকল। এই পৰাজয় যেতিয়া বাতৰি পালে কৰ্ণেল ৰবাৰ্ট ক্লাইভে আৰু নৌ সেনাপতি ৱাটছন মাদ্ৰাজৰ পৰা আহি কলিকতাত পাই গলহি। ইহঁতি মাদ্ৰাজতহে আছিলে। ৰবাৰ্ট ক্লাইভ সেই সময়ত বিশেষ ফৰাচীসকলক দমন কৰিবলৈ তেওঁ মাতি লৈ যোৱা হৈছিলে মাদ্ৰাজলৈ, সেইকাৰণে কলিকতাত তেওঁ অনুপস্থিত আছিলে। কলিকতাত অনুপস্থিত থকাৰ সুবিধা লৈ চিৰাজ উদ্দৌলাই কলিকতা আক্ৰমণ কৰি ফৰ্ট উইলিয়াম দুৰ্গ উদ্ধাৰ কৰিলে। আৰু এই খবৰ যেতিয়া পালে, কোনে পালে? ৰবাৰ্ট ক্লাইভে মাদ্ৰাজৰ পৰা কলিকতালৈ নৌ সেনা লৈ আহি গল, লগত ৱাটছন আহিল সেনাপতি। দুই পক্ষৰ মাজত আলীনগৰ সন্ধি হল, ট্ৰিটি অফ আলীনগৰ। পুনৰ মুখামুখি হল চিৰাজ উদ্দৌলাৰ লগত ব্ৰিটিছৰ সৈন্যৰ। গতিকে যাৰ আলীনগৰ সন্ধিৰ মতে কোৱা হল যে ব্ৰিটিছে আগৰে পৰা যিবিলাক বাণিজ্যিক সা সুবিধা ভোগ কৰি আছিলে সেইবিলাক পুনৰ ঘূৰাই দিব লাগে। কোনে ঘূৰাই দিব? চিৰাজ উদ্দৌলাই। কেলে ঘূৰাই দিব? কাৰণ চিৰাজ উদ্দৌলাই কলিকতা দখল কৰি লৈছিলে সৈন্য সামন্তলৈ। গতিকে এটা সন্ধি হল, আকৌ বুজাবুজি হল আলীনগৰ সন্ধিটো। আহিব আলীনগৰ সন্ধি, তাতে লিখা আছিলে যে ব্ৰিটিছক আগৰে পৰা ভোগ কৰি থকা সকলো সা সুবিধা ঘূৰাই দিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নেক্সট আমাৰ আলোচনাটো হ'ব পলাশী যুদ্ধ 1757।